ৰাতিপুৱা প্ৰায় 6:30 মান বজাত কুমিকেটা দিশৰ পৰা বাছ এখন আহিছিল আৰু ৰঙিয়া দিশৰ পৰা ডাম্পাৰ এখন আহিছিল। দুইখনৰ তেল ডিপোৰ সন্মুখতে সংঘৰ্ষ হয়। সংঘৰ্ষত প্ৰায় 6-8জনমান বাছত যাত্ৰী আহত হয়। আমাৰ স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকক উদ্ধাৰ কৰি মেডিকেললৈ প্ৰেৰণ কৰা হয় আৰু এতিয়া আহিছে গাড়ী দুখন উঠোৱাৰ ব্যৱস্থা কৰা হ'ব। গাড়ী দুখনৰ ক্ষয়ক্ষতি হৈছে। যাত্ৰী 4-5জনমান অলপ মেজৰভাৱে হেৰি হৈছে, ইঞ্জুৰি হৈছে, তেওঁলোকক পঠাই দিয়া হৈছে। কি কৈছে? চিৰিয়াছ নেকি? একজন অলপ চিৰিয়াছ, বাকী কেইজন কিন্তু তেনেকুৱা নহয় আৰু এতিয়া ৰঙিয়া লৈ গৈছে, এতিয়া গম পোৱা নাই কিন্তু। মানে বাছ গাড়ীখনত আছিল আপুনি? কেনেকে কি হ'ল হঠাৎকে? ছোৱালীৰ মোবাইলটো ঘূৰাই গৈছে, এনেকে পিছফালে গৈছিল, এনেকা হৈছে তেতিয়া ছোৱালীৰ মোবাইলটো পেলোৱা গৈছে আৰু ইফালে বহা যে মানুহকেইটা দুখ পাইছে অলপ, মানে এই আইনা ভাঙি গ'ল না, খেতিৰ আইনাকেইটা দুখ পাইছে। 2জন মানে বেছিকে দুখ পাইছে আৰু ড্ৰাইভাৰটো দুখ পাইছে আৰু ইমান বৰষুণ বেছি দুখ পোৱা নাই মানে।